বন্ধুসকল সাইনাছ হলে আপোনালোকে কলা জিৰা আৰু এনেকৈ এই বগা জিৰাটো ল'ব। কলা জিৰা আৰু বগা জিৰা লৈ আপোনালোকে যিকোনো এখন এনেকৈ পৰিষ্কাৰ এখন কাপোৰ ল'ব। ৰুমাল হ'লেও হ'ব এইখন। তাৰপিছত ইয়াত আপুনি এইখিনি ঢালি দিয়ক, মিক্স কৰি দিব। এইখিনি দিলোঁ। তাৰপিছতে এইখিনি আকৌ এই জিৰাখিনি ইয়াৰ লগতে মিক্স কৰি দিয়ক। এতিয়া কি কৰিব, এটা মুঠি বনাব। বনাই দেখাইছোঁ আপোনালোকক। বন্ধুসকল এনেকৈ আপোনালোকে মুঠি এটা বনাই ল'ব, ঠিক আছে। এনেকৈ আৰু এইটো আপোনালোকে এটা নাকৰ বাট বন্ধ কৰি প্ৰথমে লেফ্ট ছাইডৰ নাকৰ বাটটো বন্ধ কৰি ৰাইট ছাইডে গোন্ধ ল'ব। লাহে লাহে উজাৰিব। আকৌ 3বাৰমান কৰাৰ পিছত আকৌ ইটো মানে ৰাইট ছাইডৰ নাক বন্ধ কৰি লেফ্ট ছাইডে আকৌ লাহে লাহে 3বাৰমানকৈ উজাৰিব। এনেকৈ আপুনি এইটো মানে প্ৰতিদিনে কৰিব লাগিব। যিমান পাৰে কৰি থাকিব, মাজে সময় গোটেই আজীৱন কৰি থাকিব যিবিলাকৰ সাইনাছৰ প্ৰব্লেম আছে। এইটো কৰি থাকিব। সোঁ হাত এই নাক বন্ধ কৰিব, এনেকৈ শুহিব, ইমান ভাল লাগে। আকৌ এইটো ফালে এইটো বন্ধ কৰিব। এনেকৈ ল'ব। এনেকৈ আপুনি য'তে ফুৰিবলৈ গ'লেও এইটো আপোনালোকে নাকত শুহি থাকিব লাগে মাজে সময়ে। চাইনিজ হোৱাসকলে অনুলোম বিলোম আৰু কপাল ভাতি প্ৰায় 1 মাহ পৰ্যন্ত এই ব্যায়ামটো কৰিব লাগে। আৰু প্ৰতিদিনে আধা ঘণ্টাতকৈ কম নকৰিব, কিন্তু আধা ঘণ্টাকৈ কৰিবই লাগিব। খাটি সৰিয়হৰ মিঠাতেল আপোনালোকে নাকত দিব। নাকত দি লৈ আপোনালোকে অনুলোম বিলোম কৰিব আৰু কপাল ভাতি কৰিব। তাৰপিছত আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা এটাকৈ আপেল খাব আপোনালোকে। এনে কাম আপোনালোকে প্ৰায় 1 মাহ পৰ্যন্ত কৰিব লাগিব। যদিহে আপুনি এলেহুৱা হয়, 2 দিনমান কৰি এৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু ভাল নহ'ব। সেয়েহে খাটি সৰিয়হ মিঠাতেল নাকত দিব লাগে। 2টা নাকতে 2-3 টোপাল দি আপোনালোকে কপাল ভাতি আৰু অনুলোম বিলোম ব্যায়ামটো কৰিব লাগে। আৰু প্ৰতিদিনে ৰাতিপুৱা এটাকৈ আপেল আপোনালোকে খাবলৈ লওক। আৰু প্ৰতিদিনে গৰম পানীহে ব্যৱহাৰ কৰিব। ঠাণ্ডা পানী বা ফ্ৰিজত থোৱা বস্তু একেবাৰে নাখাব। কি কি খাব লাগে নালাগে সেই বিষয়ত ক'বলৈ লৈছোঁ। গাখীৰ পৰা তৈয়াৰ কৰা যিকোনো বস্তুৱেই নাখাব আপোনালোকে। চেনি নাখাব, বিলাহী নাখাব, চকলেট নাখাব, পকা কল, ময়দা আৰু চয়াবিন এইবিলাক নাখাব। যিকোনো প্ৰকাৰৰ ক'ল্ড ড্ৰিংকছ নাখাব। বইল কণী, ব্ৰেড এইবিলাকো নাখাব আপোনালোকে। বেছি প্ৰদূষণ হোৱা স্থানত নাযাব, যেনে ধূলি উৰি থাকে, ধোঁৱা ওলাই থাকে, এনেকুৱা স্থানত নাযাব। পৰাপক্ষত আপোনালোকে ঘৰতে থাকিব। আৰু আপোনালোকে কি কি খাব লাগে, গ্ৰীণ টি খাব আপোনালোকে। আদা, লচুন, পিঁয়াজ, নেমু পানী, মৌ জোল, মাটিকঁঠাল, হালধি, দহি মানে দৈ, আপেল ইত্যাদি খাব লাগে। এতিয়া হালধি কেনেকৈ খাব সেইটো বিষয়ে ক'ব লৈছোঁ। হালধি লগত আপোনালোকে অকণমান আদাৰ ৰস মিক্স কৰি ল'ব। কুহুমীয়া গৰম পানী অকণমান ল'ব। তাৰপিছত আপোনালোকে খাব। হালধি প্লাছ আদা প্লাছ কুহুমীয়া গৰম পানী মানে আপোনালোকে খাব। আৰু সেইটো ৰাতিপুৱা খাব লাগে, গধূলি খাব লাগে সেইটো কথা নহয়, আপোনালোকে যেতিয়াও খাব পাৰে। আৰু আপোনালোকে কি কৰিব, জিৰা গুড়া ল'ব। কলা জিৰা, বগা জিৰা পাৰিলে 2টাই মিক্স কৰি ল'ব। আপোনালোকে জিৰা গুড়া কৰিব। গুড়া কৰি কুহুমীয়া গৰম পানীৰ লগত আপোনালোকে গুলি খাব। আৰু এইবিলাক প্ৰতিদিনাই খাওক আপোনালোকে। এনে নহয় যে 2 দিনমান খাব আপোনালোকে আৰু তাৰপিছত ভাল নহৈছে বুলি এৰি দিব। আপুনি কিছুমানৰ 3 বছৰ, 4 বছৰ, 6 বছৰ, 7 বছৰ সাইনাছ ৰোগত ভুগিয়ে থাকে। সিহঁতে নিজকে অৱশ্যে গুৰুত্ব নিদিয়ে। নিজক পৰিচালনা কৰিব লাগিব।
নিজকে গুৰুত্ব দিব লাগিব। কি খাব লাগে কি নাখাব লাগে সেই প্ৰতি অলপ ধ্যান দিব লাগিব। আৰু এটা কাম কৰিব পাৰে, পদিনা পাত মিহলাই ভাপ লওক। ভাপ কেনেকৈ ল'ব? এটা পাত্ৰ লওক আৰু তাত গৰম পানী ঢালি লওক। তাৰপিছত তাত পদিনা কেইখিলামান পাত ডুবাই দিব। এখন টাৱেলে নিজকে ঢাকি লৈ ভাপ লওক। আৰু আজিকালি ভাপ লোৱাৰ বিভিন্ন ধৰণৰ মেচিন ওলাইছে, অত্যাধুনিক মেচিন। যদি পাৰে আপোনালোকে তেনেকুৱা ভাপ উৎপন্ন কৰা মেচিন লৈ আপোনালোকে ভাপ লওক। আৰু ডিঙিৰ গলধনত আপোনালোকে এখন গৰম কাপোৰ বান্ধি ৰাখিব। পৰাপক্ষত যেতিয়াও বান্ধি থ'ব লাগে। ডিঙিৰ গলধন ঠাণ্ডা লাগিব দিব নালাগে। গৰম টাৱেল বা গামোচা আপোনালোকে ডিঙিত মেৰিয়াই বান্ধি ৰাখিব। ক'ৰবালৈ গ'লেও আপোনালোকে ডিঙিত এখন বান্ধি লৈ যাব লাগে। লাজ কৰিবলগীয়া কথা নাই। লাজটো ডাঙৰ কথা নে আপোনাৰ স্বাস্থ্য ডাঙৰ কথা? সেয়েহে মন দিব যে আপুনি ডিঙিত আপুনি য'লেই নাযাওক লাগে এখন গৰম কাপোৰ মেৰিয়াই বান্ধি ৰাখিব। আমলখি খাওক। কেঁচা আমলখি খাব, কিন্তু আচাৰ আমলখি খাব নালাগে। ধ্যান দিব। কেঁচা আমলখি আপোনালোকে য'তেই পাইছে খাব, যিমান পাৰে খাই থাকিব। প্ৰতিদিনে এটাকৈ আপেল খাওক। খেজুৰ খাব পাৰিব। আপুনি খেজুৰ ৰস আৰু লগতে কুহুমীয়া গৰম পানী একেলগেও খাব পাৰে। চাইনাছ ৰোগত ভুগি থকাসকলে কিন্তু ধূমপান যেনেকৈ বিড়ি চিগাৰেট এইবিলাক কেতিয়াও নাখাব। আৰু পোহনীয়া জীৱ জন্তু যেনেকৈ কুকুৰ মেকুৰী এইবিলাক লৈ নাথাকিব। এইবিলাকৰ পৰা দূৰত থাকিব। আৰু বন্ধুসকল, এই বনজোপা নিশ্চয় আপোনালোকে চিনি পাইছে। এইজোপা হৈছে দোৰোণ বন। এই দোৰোণ বনজোপা কি কৰিব, ইয়াক খুন্দিব। ইয়াৰ পাতখিনি খুন্দিব, খুন্দি পেলাই ইয়াৰ পৰা ৰস উলিয়াই ল'ব আৰু আপোনালোকৰ নাকত 2 টোপাল 3 টোপালকৈ দিব আৰু উজাৰ মাৰি দিব। কিন্তু আপোনালোকক এটা কথা কওঁ যে এই দোৰোণ বনৰ টোপাল দিলে বহুত পুৰিব। কিন্তু যদিহে আপুনি পুৰাটো সহ্য কৰিব পাৰে তেতিয়াহে দিব। আৰু কিন্তু যদিহে আপুনি সহ্য কৰিব পাৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ বেমাৰ সম্পূৰ্ণ ভাল হৈ যাব। আৰু এই দোৰোণ বনবিলাক আপুনি এইটো নহয় সময় কিমান দিব লাগিব বুলি, আপোনালোকে যিমান পাৰে সিমান দি থাকিব। মানে প্ৰায় দিয়ে থাকক আপোনালোকে, সময়সীমা নাই। ভাল নোহোৱালৈকে আপোনালোকে দৈনন্দিন দি থাকক। নিতৌ এটা নিয়ম বান্ধি লৈ ৰাতিপুৱা বা গধূলি এনেকৈ দি থাকিব আপোনালোকে 2 টোপাল 3 টোপালকৈ। ধন্যবাদ ফ্ৰেণ্ডসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন যাতে আনৰো উপকাৰ হয়।